কামলৈ যোৱাৰ পূৰ্বে পিতৃয়ে পুত্ৰক কৈছিল, মই কামলৈ যাওঁ, তুমি ঘৰতে থাকিবা। তাক কৈ যোৱা মই বোলো বৰ্তাৰ ঘৰত কাম কৰিবলৈ যাওঁ দেই, তুমি ক'তো নাযাবা, কোনোবা যদি মাতে তুমি নাযাবা। ঘৰত ভাত খাবৰ বাবে ৰৈ আছিল জেঠায়েক। বন্ধুৰ লগত ওলাই গৈ নোহোৱা হ'ল হিমাংশু। জেঠাই বুলি ক'লে মই বোলো বুলি এনেকৈ ক'লোঁ, দুইটাই বোলো ভাত খাম আৰু বোলো। তাৰপৰা এনেকৈ মই চাকি জ্বলাই তাৰমানে ওলাই আহি নেপালোঁহে, মানুহটো নাই। পুত্ৰক বাৰে বাৰে পিতৃয়ে কৈছিল, মই কামলৈ যোৱাৰ পিছত তুমি ঘৰতে থাকিবা, কোনোবাই মাতিলেও ওলাই নাযাবা। পিতৃয়ে হয়তো কেনেবাকৈ অনুমান কৰিব পাৰিছিল যে ওলাই গ'লে নোহোৱা হ'ব তেওঁৰ মৰমৰ পুত্ৰ। সেয়ে পুত্ৰক বাৰে বাৰে সকিয়নি দিছিল পিতৃ ভূপেন গগৈয়ে। কিন্তু পিতৃৰ কথা নামানি বন্ধুৰ সৈতে ধনশিৰি নদীৰ পাৰত পিকনিক খাবলৈ গৈছিল হিমাংশু। পিকনিকৰ খানা খাই ধনশিৰি নদীত সাঁতোৰাৰ উদ্দেশ্যে নামোতেই সংঘটিত হ'ল অঘটনটো। নদী পাৰ হ'বলৈ চেষ্টা চলাওঁতেই নদীৰ বুকুত সোমাই পৰিল হিমাংশু। পুত্ৰৰ খবৰটো পাই কান্দোনত ভাগি পৰিছে পিতৃ। তাক কৈ যোৱা মই বোলো বৰ্তাৰ ঘৰত কাম কৰিবলৈ যাওঁ দেই, তুমি ক'তো নাযাবা, কোনোবা যদি মাতে তুমি নাযাবা। তাৰপিছত এইটো নম্বৰৰ পৰা মোক ফোন কৰিছে ল'ৰাটোক বিচাৰি দেই, এই 11:30 বজাত। হিমাংশু, মই ল'ৰাটোক হিমাংশু নে চনু বুলি কওঁ, বোলে হিমাংশু আছেনে, বোলে হিমাংশু মই গাঁৱলৈ পঠিয়াই দিলোঁ বুলি ক'লোঁ। তাৰপিছত হয় বুলি কাটি ফোন কাটি দিলে। মই একো নাজানো, এই জেঠাইকে কেইটা বজাত ঘৰত গৈছিলে কৈ দিয়া। মই হিমাংশু ঘৰত চনু বুলি মাতোঁ, পঢ়ি ক্লাছ 7ত। মই নাজানো, এই জেঠাইক আছিলে সোধা। এইটো নম্বৰ পৰা ফোন কৰিছিলে। ঘৰত ভাত খাবলৈ ৰৈ আছিল জেঠায়েক, কিন্তু বন্ধুৰ লগত ওলাই গৈ ঘৰ নাপালেগৈ হিমাংশু। ওলাই যোৱাৰ পিছতে সিও যেনিবা ওলাই গ'লগৈ। তাৰপৰা বাপেকে ফোন কৰিছে মোলৈ, মই কৈছোঁ যে নাই, সুধিছে যেনিবা ল'ৰা কথা। তাৰপৰা সেনে বুলি ক'লোঁ। তাৰপিছত আকৌ 11:30 মানত সি ওলাইছেগৈ। তাৰপিছত মই চাকি জ্বলাই আছিলোঁ। তাৰপৰা জেঠাই বুলি ক'লে মই বোলো বুলি এনেকৈ ক'লোঁ, দুইটাই বোলো ভাত খাম আৰু বোলো। তাৰপৰা এনেকৈ মই চাকি জ্বলাই তাৰমানে ওলাই আহি নেপালোঁহে, মানুহটো নাই। সেনেকুৱা হ'ল। পিকনিক খাম বুলি নহয়, এনেই তাৰমানে লগৰ লগত আহিছিলে চাগে। নদীত গা ধোৱাৰ কথা মই গম নাপাওঁ একোৱে। আহিছিলে। এইটো গম নাপাওঁ নহয়, এতিয়া মই আহিছোঁ। ফোন কৰিলে মোৰ যেনিবা হিমাংশু আছে নেকি বুলি ওচৰৰ মানুহ এজনে। তাৰপিছত মই বোলো নাই বোলো ঘৰত বোলো, সেনেকৈ বুলি ক'লোঁ। তাৰপৰা সেনেকৈ তাৰপিছত বোলে এনেকুৱা খবৰ শুনিছোঁ বোলে, গম পাই নাই, মই গম নাপাওঁ বোলো। সেনেকৈ কৈ যেনিবা ময়ো তাৰপৰা সেই ওলাই আহিছোঁ ইয়ালৈ। মোৰ এইটো যেনিবা মই জেঠাই হয়, তাৰ এটাহে চিনি পাওঁ, অকল এটাহে চিনি পাওঁ। নামটো নাজানো মই, লিলি বুলি মাতে বোলে। লিলি বুলি মাতে, আছে বুলি কৈছে ইয়াতে। বৰ্তমান আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰকাৰী দলে নদীৰ বুকুত হিমাংশুৰ সন্ধান চলাই আছে যদিও বৰ্তমানলৈকে বিচাৰি পোৱা নাই হিমাংশুক। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।